কিমান তেওঁলোকৰ সুবিধা চৰকাৰে ল'লে যেতিয়া কোভিড আছিল তেতিয়াতো কিমান অভাৰটাইম কৰালে তেওঁলোকৰ পৰা আৰু পিছত যেতিয়া তেওঁলোকে কৈছে যে আমাক পে প্যাৰিটি দিয়ক সমান কামৰ সমান দৰমহা তেওঁলোকে পাওক সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট 2013 চনতে উল্লেখ কৰিলে অসম চৰকাৰে 2021 চনৰ গেজেট নটিফিকেশ্যনৰ বাবে তেওঁলোকে পেঞ্চন বিচাৰিলে ডেথ বেনিফিট বিচাৰিলে হেল্থ ইন্সুৰেন্স বিচাৰিলে বেংক লোন বিচাৰিলে 7 পে কমিশনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী 2018 চনত যি কৈছিল তাৰ ফলাফলটো বিচাৰিলে আৰু এনে আমাৰ শৰ্টেজ আছে ম্যান পাৱাৰ শৰ্টেজ rural এৰিয়াত আমাৰ ডক্টৰ নাই তথাপিও তেওঁলোকক সহায় কৰাতকৈ যিসকলে প্ৰতিবাদ কৰি আছিল তেওঁলোকৰ দৰমহা কৰ্তন কৰাৰ নিৰ্দেশ দিয়া গ'ল যাৰ ফলত প্ৰায় 20,000 হেল্থ ওয়াৰ্কাৰ্ছৰ স্যালাৰি দৰমহাত ক্ষতি হ'ল আৰু বিভিন্ন আমাৰ যে ডিস্ট্ৰিক্ট সিভিল হস্পিটেল আছে সাব ডিভিজনাল হস্পিটেলবোৰ আছিলে যি ধৰণে সুবিধা পাব লাগে নাই পোৱা একে অৱস্থা জল জীৱন মিছন তাতে ইতিমধ্যে দুগৰাকী কন্ট্ৰাক্টৰ সুইচাইড কৰিবলৈ হ'ল জল জীৱন মিছনৰ আজি তেওঁলোকে কি বিচাৰিছে যে এইটো আঁচনি প্ৰধানমন্ত্ৰীৰ আঁচনি ঘৰে ঘৰে জল দিব পানী দিব খোৱা পানী দিব প্ৰধানমন্ত্ৰীয়ে কৈছে আৰু এইখন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ তথাপিও প্ৰায় 4,500 কোটি টকা পেন্ডিং হৈ আছে প্ৰায় 9,000 কন্ট্ৰাক্টৰ আজি তেওঁলোকে আমাক মেমৰেণ্ডামো দিছে যে তেওঁলোকক ইতিমধ্যে তেওঁলোকৰ যি পেন্ডিং আছিলে বিলছ সেই বিলবোৰ তেওঁলোকৰ পেন্ডিং হৈছে আৰু বিল ক্লিয়াৰ কৰোঁতেও কৰাপশ্যন দুৰ্নীতি যিবোৰ ঠিকাদাৰ কোনোবা এজন শক্তিশালী বিজেপি নেতাৰ লগত ঘনিষ্ঠ তেওঁলোকৰ বিলবোৰ ক্লিয়াৰ হৈ আছে আৰু যিসকলে বেংক লোন লৈছে যিসকলে কৰবা ধাৰ লৈছে নিজে আৰম্ভ কৰিছে তেওঁলোকৰ অৱস্থা নাই তেওঁলোকৰ বিলবোৰ এনে পৰি আছে তেওঁলোকৰ বাবে যি সুবিধা পাব লাগে আজিতো মুখ্যমন্ত্ৰী নিমাত একো কৰা নাই তাৰ বিপৰীত নতুন এছঅপিহে ওলাইছে তো এই ক্ষেত্ৰত আমি বাৰম্বাৰ এটা প্যাটাৰ্ন চাই আছো যে মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰশাসনিক যে তেওঁ তন্ত্ৰ আছে সেইটোৱে তেওঁ চলাবলৈ সক্ষম হোৱা নাই পলিটেকনিকৰ কথা আমি দেখিলো যি ফেকাল্টি লৈ অসমৰ ভিতৰত আমি গোটেই পলিটেকনিকবোৰ আৰম্ভ কৰিলো আজি তেওঁলোকক এখন চৰকাৰে অৱহেলনা কৰিলে প্ৰায় 64 এই বছৰৰ মাৰ্চ মাহত 64 ফাউণ্ডাৰ লেকচাৰবোৰক মাত্ৰ প্ৰতিবাদ কৰাৰ কাৰণে চৰকাৰে তেওঁলোকৰ টাৰ্মিনেট কৰি দিলে এনেদৰে অহংকাৰী ব্যৱহাৰ আমি বাৰম্বাৰ আমি চাই আছো আৰু মই মুখ্যমন্ত্ৰীক ক'বলৈ বিচাৰিছো ডোন্ট বি arrogant you have to depend on the goodwill of government workers if you want to deliver public benefit to the public মাত্ৰ তেওঁলোকক চিৰদিনৰ বাবে কন্ট্ৰাকচুৱেলৰ অৱস্থাত ৰাখি যি ইচ্ছা কৰাটো উচিত নহয় যদি ফ্লাইওভাৰ বনাবলৈ ঢেৰ পইচা আছে যদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পাতিবলৈ যদি ঢেৰ পইচা আছে তেতিয়া যিসকলে কষ্ট কৰি আছে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাত তেওঁলোকৰ ডিয়াৰনেছ এলাউন্স পোৱাত তেওঁলোকে সময়মতে মেডিকেল বেনিফিট পোৱাত ইমান আপত্তি কিয় শিক্ষা বিভাগৰ টিউটৰ একে অৱস্থা 5 ছেপ্টেম্বৰ প্ৰায় 9,000 মানুহে প্ৰতিবাদ কৰিবলৈ টিউটৰবোৰো আজি তেওঁলোকে
বিচাৰে যে তেওঁলোকে পে প্ৰটেকশ্যন পাওক, এৰিয়াৰবোৰ যি পেণ্ডিং এৰিয়াৰ আছে সেইখিনি পাওক। কিন্তু তেওঁলোকক সহায় কৰাতকৈ প্ৰায় 8,000 পোষ্ট, প্ৰাইমেৰী স্কুলৰ টিচিং প্ৰায় 8,000 পোষ্ট এইখন চৰকাৰে নাইকিয়া কৰি দিছে। পঞ্চায়ততো একে 8,000 কণ্ট্ৰেকচুৱেল এমপ্লয়িজ পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ প্ৰতিবাদ কৰি আছে নৱেম্বৰ 11 তাৰিখৰ পৰা। এইবোৰ দৃশ্য আমি প্ৰত্যেক দিন আমি চাইছোঁ। আমি ভাবিছিলোঁ মুখ্যমন্ত্ৰী ডাইনামিক, ইমান বছৰৰ পৰা তেওঁ ক্ষমতাতে আছে, নিশ্চয় জানে যে যিদৰে প্ৰাইভেট ছেক্টৰত এমপ্লয়িজবোৰ সময়মতে বছৰে বছৰে ইনফ্লেশ্যন চাই, মূল্য বৃদ্ধি চাই, সমান সুবিধা বৃদ্ধি হোৱাটো বিচাৰে। আমাৰ চৰকাৰী বিষয়াবোৰো নিজৰ নিৰাপত্তাৰ বাবে, নিজৰ ঘৰখন চলাবলৈ কোনো স্বাৰ্থ নাই, মাত্ৰ নিজৰ ঘৰখন চলাবলৈ, নিজৰ ল'ৰা ছোৱালীবোৰ পঢ়াবলৈ কিছু সুবিধা বৃদ্ধি হোৱাটো বিচাৰে। আৰু মই ভাবোঁ এটা দায়িত্ব থকা চৰকাৰৰ কৰ্তব্য যে যদি জনসাধাৰণক সুবিধা দিবলৈ বিচাৰে তেতিয়া নিজৰ কৰ্মচাৰীসকলক সন্তুষ্ট কৰি ৰাখিব, অহংকাৰী ৰজাৰ দৰে ব্যৱহাৰ নকৰিব। আৰু সেইকাৰণে আমি বিৰোধী দল হিচাপে আমাৰ বিভিন্ন স্তৰৰ চৰকাৰী বিষয়াসকলৰ দাবীবোৰ আমি বিভিন্ন মঞ্চত আমি মাত মাতিবলৈ চেষ্টা কৰিছোঁ। য'ত য'ত আমাক নিমন্ত্ৰণ জনাইছে তাত গৈ উপস্থিত হৈ আমি সান্তনা দিবলৈ, সমৰ্থন জনাবলৈ আমি আগবাঢ়ি গৈছোঁ। আজিও সদনৰ ভিতৰত আমাৰ জল জীৱন আঁচনি লৈ মই কিছু কথাবোৰ উল্লেখ কৰিবলৈ বিচাৰোঁ। কিন্তু মই মাত্ৰ আমাৰ প্ৰতিবাদ কৰা কৰ্মচাৰীসকলক বাৰ্তা দিবলৈ বিচাৰোঁ, যিসকলৰ ওপৰত মুখ্যমন্ত্ৰীয়ে জুলুম কৰি আছে, অন্যায় কৰি আছে, অত্যাচাৰ কৰি আছে, যে কোনো মুখ্যমন্ত্ৰী ইমান শক্তিশালী নহয় যে চিৰদিন মানুহবোৰক অত্যাচাৰ কৰি যাব। সকলৰ সময় থাকে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ওচৰত মাত্ৰ 3-4 মাহ আৰু আছে। অলপ সময় আগতে 108 ইমাৰ্জেঞ্চি এম্বুলেন্স ড্ৰাইভাৰ্ছ, তেওঁলোকৰ দীৰ্ঘদিনৰ দাবী যে তেওঁলোকৰ যে দৰমহাটো বৃদ্ধি কৰিব লাগে, যিদৰে তেওঁলোকে সুবিধাবোৰ পাব লাগে, দিয়ে এইবোৰ চব যে সুবিধাবোৰ পাব লাগে তেওঁলোকে নাপায়। আৰু সেইকাৰণে 108 মৃত্যুঞ্জয় ইমাৰ্জেঞ্চি এম্বুলেন্স ছাৰ্ভিচৰ এমপ্লয়িজ এছ'চিয়েশ্যন বহু দিনৰ পৰা উত্তেজিত হৈ উপায় নাপায় তেওঁলোকে দাবী জনাই আছে। আৰু দুখ লাগে যে যিগৰাকী ছাৰ্ভিচ অপাৰেটৰ EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচেছ, তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে হয় কেতিয়াবা আমাক এই ভেৰিয়েবল ডিয়াৰনেছ এলাউন্স দিওঁতে অলপ দেৰি হৈছে, পলম হৈছে। আৰু তেওঁলোকে জাপি দিয়ে যে বা গোটেই চৰকাৰৰ ওপৰত জাপি দিয়ে নিজৰ দায়িত্বটো, যে চৰকাৰৰ পৰা ক্লেৰিফিকেশ্যন সময়মতে নাহে আৰু সেইকাৰণে ভেৰিয়েবল ডিয়াৰনেছ এলাউন্স দিওঁতে পলম। চৰকাৰৰ কাম হ'ল যে এই যে আমাৰ এম্বুলেন্স ড্ৰাইভাৰ, যে এম্বুলেন্সবোৰ দূৰ দূৰণি বাগান অঞ্চলত লৈ যায়, একমাত্ৰ এটাহে সুবিধা ৰাইজক সময়মতে হস্পিটেললৈ লৈ যোৱা। কিন্তু আজি তেওঁলোকে চৰকাৰে তেওঁলোকৰ কথা শুনাতকৈ আজি প্ৰায় 500 গৰাকী কৰ্মচাৰীসকলক তেওঁলোকৰ চাৰ্ভিচ, তেওঁলোকৰ চাকৰি টাৰ্মিনেট হোৱা এটা পৰিৱেশ সৃষ্টি কৰিলে।